অভিনেত্ৰী আঙ্গুলতা ডেকাই এটি পোষ্টত লিখিছে, মোৰ আগৰ প্ৰজন্ম আৰু মোৰ পিছৰ অনাগত প্ৰজন্মৰ বাবে নাৰী ৰাজনীতি বিজয়া চক্ৰৱৰ্তী, এটা এৰাব নোৱাৰা তিনিকণীয়া যোগসূত্ৰ। দুখিলা পাতৰ মোৰ তেনে সৰু ৰাজনৈতিক জীৱনত লাভ কৰা বিজয়া বাইদেউৰ সান্নিধ্যই যেন মোক প্ৰতিষ্ঠা কৰা সংগ্ৰামখনত অন্তৰ্নিহিত এক সাহস আৰু অনুপ্ৰেৰণা। ব্যক্তিগতভাৱে মোৰ অনুভৱ যেন আমি এটা উচিত সময়ত ৰাজনীতিৰ পথাৰত থিয় দিছিলোঁ। যিটো সময়ত সেই পথাৰখনত বিজয়া বাইদেউ এজোপা বটবৃক্ষ হিচাপে আমাক আশ্ৰয় প্ৰদান আৰু অযুত অনুপ্ৰেৰণাৰে আগুৱাই যাবলৈ পথ দেখুৱাই দিছিল। ৰাজনীতিৰ ক্ষেত্ৰখনত বহুগৰাকী সন্মানীয় নাৰীৰ সান্নিধ্য লভিলোঁ আৰু তেখেতসকলৰ পৰা বহু শিকিলোঁ আৰু হয়তো বহুতকে জীৱন বাটত লগ পাই যাম, কিন্তু এই সকলোৰে ঊৰ্ধত বিজয়া বাইদেউৰ সান্নিধ্যক চিৰকাল ৰাজনীতিৰ সম্পদ হিচাপে গণ্য কৰি শিৰত লৈ আগুৱাই যাম। মূৰৰ চুলিৰ সমান আয়ুস হওক আপোনাৰ। প্ৰণাম বিজয়া বাইদেউ।